জয় মা কামাখ্যা কামাখ্যা মায়ে সকলোলৈকে কৃপা দৃষ্টি ৰাখক তাৰে কামনাৰ্থে মাৰ ওচৰত আশীষ বিচাৰিছোঁ যিহেতুকে কামাখ্যা শক্তিপীঠত অম্বুবাচী মেলা চলি আছে আপোনালোক সকলোৱে ইতিমধ্যে অৱগত যিহেতুকে ৫১খন শক্তিপীঠৰ ভিতৰত অন্যতম এখন শক্তিপীঠ হৈছে মা কামাখ্যা শক্তিপীঠ গতিকে ইতিমধ্যে আপোনালোকক মই শক্তিপীঠৰ বিষয়ে কৈছোৱে আগৰ ভিডিঅ'ত আজি আপোনালোকে মাথো ভালদৰে পৰ্যবেক্ষণ কৰক অম্বুবাচী মেলাখন মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ বিভিন্ন ঠাইৰ পৰা বিভিন্ন দেশৰ পৰা ভক্তগণ আহি উপস্থিত হয় এই কামাখ্যা শক্তিপীঠত অম্বুবাচীৰ দিনকেইটা এইকেইদিন যিহেতুকে মন্দিৰৰ দুৱাৰ বন্ধ থাকে যিদিনাখন দুৱাৰ খুলিব সেইদিনাখনে মাৰ ওচৰত আশীষ লোৱাৰ কামনাৰ্থে বহুতে এতিয়াৰ পৰা লাইন পাতি থাকে এয়া আপোনালোকক দৃশ্যাৱলী দেখুৱাবলৈ লৈছোঁ যিহেতুকে আমি নিচেই ওচৰত বুলি ক'লেও ভুল নহয় কামাখ্যা শক্তিপীঠৰ পৰা ঘৰ গতিকে কেনেকৈনো নহাকৈ থাকোঁ আৰু আপোনালোককো দেখুৱাব লাগিব সেই হেতুকে এয়া হৈছে মূল গেট আপোনালোকক গোটেইখিনি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াতে পুৰুষ মহিলা সকলো বেলেগে বেলেগে যাব দিয়ে আৰু আজি মই যিহেতুকে ভণ্টিৰ লগত আহিছোঁ এয়া মন্দিৰৰ দৃশ্যাৱলী অগণন ভক্তই ভিৰ কৰিছেহি ৰাতিপুৱাৰ সময়ত আহিলে ভাল যিহেতুকে বহুত ৰ'দ দিছে গতিকে ভৰিবোৰো পুৰে আৰু তেনেকৈ জোতা চেণ্ডেল অনা নিষেধ আছে তলৰ পৰা নিষেধ বুলি কয় কিন্তু আপোনালোকে ইচ্ছা কৰিলে আনি পেলাই আধাৰ পৰা পিন্ধি আহিবও পাৰে কিয়নো খোজ কঢ়াটো যিহেতুকে বহুত দিগদাৰ হৈ যায় আমি সেইটো ভুল কৰিলোঁ আৰু লগতে ইয়াতে বিভিন্ন বাবাজী আহিছে বা তেনেকৈ বিভিন্ন বাবাজীয়ে ভিৰ কৰিছে সেই দৃশ্যাৱলী আপোনালোকক অকণমান মই দেখুৱাম কিন্তু বিতংকৈ মই দেখুওৱা নাই কাৰণ সকলোৰে ভাল লগা বেয়া লগা এটা কথা থাকে আৰু হয়তো মোৰো তেনেকুৱা সেই হেতুকে যিখিনি আপোনালোকক মই দেখুৱাব লাগে সেইখিনি দেখুৱাইছোঁ সম্পূৰ্ণ পৰিৱেশ যিহেতুকে এইকেইদিন মন্দিৰৰ ভিতৰত সোমাব নোৱাৰি বা সেৱা ল'ব নোৱাৰি গতিকে বাহিৰৰ পৰাই আমি মাৰ আশীষ ল'ব লাগে আপোনালোকো আহিব লগতে বহুতো মই মোৰ অনুৰাগী লগ পালোঁ বহুত বেছি ভাল লাগিছে এয়া গোটেইখিনি দেখুৱাইছোঁ আপোনালোকক আৰু বহুত বেছি মানুহ আপোনালোকে ভিডিঅ'টো দেখিলেই গম পাব সকলোখিনি চাই মেলি যিহেতু আজি বহুত বেছি ৰ'দ আছিলে আৰু খাবতো লাগিবই খোৱাটো মেইন এনেকৈ কিবা অকণমান খায়ো ল'লোঁ আৰু তাৰপিছত আপোনালোকক এয়া যোৱাৰ দৃশ্যাৱলীখিনি মই দেখুৱাই দিছোঁ এতিয়া এনেকৈ ভৰিবোৰ ইমান বেছি পুৰিছে দেখিছে খালী ভৰিৰে গৈছে প্ৰায় সংখ্যক আৰু কিছু সংখ্যকে জোতা চেণ্ডেল বেগত আনি পেলাই আধাৰ পৰা খোজকাঢ়িও আহিছে লগতে ইয়াতে পানী বা চৰ্বত সেইখিনি সম্পূৰ্ণৰূপে ব্যৱস্থা কৰা হৈছে বা আপোনালোকৰ টয়লেট তেনেকৈ এইবোৰ সম্পূৰ্ণৰূপে সুন্দৰকৈ ব্যৱস্থা কৰি দিছে আপোনালোকক মই যিমানখিনি পাৰোঁ দেখুৱাইছোঁ আপোনালোকেও মাৰ আশীষ ল'ব পাৰে যিসকলে আহিব পৰা নাই অম্বুবাচী মেলাত সকলোৰে সপোন থাকে আহিব বিচাৰে কিন্তু যিহেতুকে বিভিন্ন কৰ্মব্যস্ততা বা তেনেকৈ নোৱাৰি আহিব এয়া এই ভাইটিজন এনেকৈ তেওঁলোক দোকান দিছে আৰু মোৰ বোলে ভিডিঅ' চাই মাত দিলে বহুত বেছি ভাল লাগিছে আপোনালোকেও ল'ব পাৰিব আহিলে ভাইটিৰ দোকানৰ পৰা আৰু এনেকৈ যেতিয়া অনুৰাগীসকলে দেখিলে মাত দিয়ে বহুত বেছি ভাল লাগে নহয়নে এয়া অম্বুবাচী মেলাৰ বা কামাখ্যা মন্দিৰৰ বিষয়ে আপোনালোকক আগতে মই কোৱা বাবে আজিৰ ভিডিঅ'টোত তেনেকৈ কোৱা নাই তথাপিও এটা ভিডিঅ' আহি আছে ভণ্টিৰ লগত কিছু বাৰ্তালাপৰ সেইটো আপোনালোকে চাব পাৰিব এনেকৈ ভাল লাগে অকণমান মনটো পবিত্ৰ লাগে এনেকৈ কষ্ট হ'লেও যেতিয়া আমি মন্দিৰ পাই যাওঁ তেতিয়া সেই কষ্ট যেন নোহোৱা হৈ যায় তেনেকুৱা অনুভৱ হয় বহুত বেছি ভাল লাগে আৰু কিবা এটা পাবলৈ আমি কষ্ট কৰিবই লাগিব নহয় জানো তথাপিও কৈছোঁ যদিহে বহুত বেছি ৰ'দ দিয়ে তেতিয়াহ'লে পক্ষীবোৰ যিহেতুকে গৰম হৈ যায় আৰু ভৰিখন পুৰে বহুত গতিকে চেণ্ডেলযোৰ আপোনালোকে আনি পেলাই আধাৰ পৰা পিন্ধিবও পাৰিব সেইটো উপদেশ দিছোঁ লগতে এটা পলিথিন আপোনালোকে আনিব যাতে চেণ্ডেল বা জোতাযোৰ ধুনীয়াকৈ পলিথিনত ভৰাই পেলাই আপোনালোকে ছেফ ঠাইত থ'ব পাৰে কাৰণ এনে থ'লে হেৰাই যোৱাৰ চান্স থাকে আৰু এয়া গেটটো দেখিছে আৰু গাড়ীবোৰ যিহেতুকে গাড়ী মটৰ তেনেকৈ যাব দিয়া নাই যিটো আপোনাৰ নাৰ্চাৰী আছে তাৰ আগৰ যিখন ফুটব্ৰিজ তাৰ পৰা গাড়ী মটৰ আহিব দিয়া নাই সেইখিনিৰ পৰা খোজকাঢ়িব লাগে এয়া যোৱাৰ দৃশ্যাৱলীখিনি আপোনালোকক মই শেষত দেখুৱাই দিছোঁ গোটেইখিনি কিমান মানুহ বা কেনেকুৱা কি পৰিস্থিতি আপোনালোকে চালে গম পাব এইখিনি হৈছে ৰাতিপুৱা 9 বজাৰ দৃশ্যাৱলী এয়া আৰু লগতে বহুতে এয়া এনেকৈ পলিথিন এটা যদি আপোনালোকে লৈ যায় ধুনীয়াকৈ জোতা চেণ্ডেলযোৰ ভৰাই থ'ব পাৰে তেতিয়া একো হেৰাই নাযায় আৰু এয়া মাৰ ওচৰত আশীষ ল'লোঁ যাতে আপোনালোকৰো ভাল হয় আপোনালোকৰ কাৰণেও প্ৰাৰ্থনা জনাইছোঁ আপোনালোকেও এই ভিডিঅ'টিৰ মাধ্যমেৰে প্ৰাৰ্থনা জনাব পাৰিব লগতে
আপোনালোকে আকৌ চাব পাব। কাইলৈও মই যিহেতুকে আহিম, যোৱাবাৰ আহোঁতেই মই 3 বাৰ আহিম বুলি 3 দিন আহিম বুলি কৈছিলোঁ, গতিকে 3 দিন আহিম। এয়া দেখিছে আপোনালোকে বাবাসকল আহিছে এনেকৈ। আৰু এইগৰাকী যে দেখিছে আপোনালোকে, এগৰাকী ছোৱালী আহিছিল, তেওঁ 10 বছৰ বোলে তেনেকৈ মাৰ আশীষ লোৱাৰ পিছত জন্ম পাইছিল, গতিকে মাৰ বৰদান বা তেনেকৈ ভাবি পেলাই তেওঁলোকে তেওঁক প্ৰাৰ্থনা জনাইছে 3 বছৰ নে 4 বছৰৰ কাৰণে, তেনেকৈ কথা পাতোতে আমি গম পাইছোঁ। এয়া আৰু বাবাসকলেও তেনেকৈ আহিছে বিভিন্ন ঠাইৰ পৰা। আৰু কিছু আপোনালোকক ফটো লগাই দিছোঁ, যিসকল অনুৰাগী লগ পাইছিলোঁ। আৰু নেক্সট আপোনালোকে এটা মিনি ব্লগত দেখিবলৈ পাব। বহুত বেছি ভাল লাগিছে যেতিয়া মাত লগাই আপোনালোকে, এয়া বা লগতে বৰমা সদৃশ ভাইটি দাদা সকলোৱে। আৰু বহুতে মাত লগাবলৈ কুণ্ঠাবোধো কৰে, কাৰণ কিয়নো মাতিম নে নামাতিম তেনেকৈ ভাবে। একো কথা নাই, একেবাৰে সাধাৰণ ছোৱালী। আৰু যেতিয়া আমি মন্দিৰৰ পৰা ওলালোঁ, এতিয়া লাইটিংবোৰ দিছে, গতিকে বহুত বেছি ভাল লাগিছে এইখিনি সময়তো। কিন্তু সন্ধিয়া বহুত বেছি ভিৰ হয়, যিহেতুকে ছোৱালী মানুহ আৰু গাড়ী মটৰ নিব দিয়া নাই, সেইবাবে দিনতে গ'লোঁ। আৰু ৰাতিপুৱাৰ সময়তে ভাল লাগে, যদিও সন্ধিয়া ঠাণ্ডা পৰে, তথাপিও মানুহ বহুত হ'লে বহুতখিনি সাৱধানতা অৱলম্বন কৰিব লগা হয়, যিহেতুকে গোটেইখিনি অনুৰাগী আপোনালোকক দেখুৱাইছোঁ। বহুত বেছি ভাল লাগিল। আপোনালোকে ভালকৈ থাকক, সদায় হাঁহি থাকিব, আৰু ভিডিঅ' চাব, যদি কিবা ভুল দেখে আঙুলিয়াই দিব। ভাল লাগে মাত লগালে সঁচাকৈয়ে, যিহেতুকে এইখন পথাৰত মই কেতিয়াও ভৰি দিম বুলি ভবা নাছিলোঁ। নভবাকৈ যথেষ্ট মৰম, আশীৰ্বাদ, চেনেহ আপোনালোকৰ পৰা পাইছোঁ। সেইবাবে সদায় সেইখিনি বৰ্তাই ৰাখি ভিডিঅ' দিবলৈ আপোনালোকৰ মাজত চেষ্টা কৰিম, যাতে কাৰো কোনেও অশান্তি নাপায় বা সকলোখিনি উপকৃত হয়। আপোনালোকে ভালে থাকিব। মাৰ ওচৰত পুনৰবাৰ প্ৰাৰ্থনা জনাইছোঁ, যাতে সকলোৰে মনৰ কামনাবোৰ পূৰ হয় এই ভিডিঅ'টো চোৱা সকলে। লগতে আপোনালোকেও সুন্দৰকৈ মাৰ আশীৰ্বাদ ল'ব পাৰিব। আৰু এনেকৈ বিভিন্ন দোকান দিয়া আছে, য'ৰ পৰা আপোনালোকে কিছু প্ৰয়োজনীয় বস্তু কিনি নিব পাৰিব। এৰিছোঁ, সকলো ভালে থাকিব।